কিবা মানে কঁঠালৰ আঠালা লাগিব নালাগে বা জমদুত লাগিব নালাগে, জয়ন্ত কুমাৰ শৰ্মা ছাৰ লাগিলে মই নাহোঁ, মই আহিব নোৱাৰোঁ বুলি কৈছোঁ। মোৰ ব্যক্তিগত অসুবিধা আছিলে আৰু মোৰ প্ৰস্তুতি নাই আকৌ। কালি ৰাতি 7টাত কৈছোঁ মই সেই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত তোমালোকৰ লগত মত বিনিময় কৰিব লাগিব। মই এইটো বক্তৃতা বুলি কেতিয়াও নকওঁ আৰু মই সেইকাৰণে একেবাৰে একে আশাৰে অগ্ৰাহ্য কৰিছিলোঁ কালি, কিন্তু তেখেতে সেইটো বস্তু নেৰে। মোৰ ভাতৃপতি মই আনুষ্ঠানিকতাৰ স্বাৰ্থত মই যদিও তেখেত বুলি কৈছোঁ, মই এনেই মই তেওঁ বুলিয়ে মাতোঁ সদায় আৰু তেওঁৰ মৰমৰ আহ্বানক উপেক্ষা কৰিব নোৱাৰি আহিছোঁ। নিচাজাতীয় দ্ৰব্যই ছাত্ৰ সমাজক বিপথে পৰিচালিত কৰিছে, কিন্তু ছাত্ৰ সমাজক বিপথে পৰিচালিত কৰা নাই, গোটেই সমাজখনক বিপথে পৰিচালিত কৰিছে মোৰ দৃষ্টিত, মোৰ অনুভৱত। আৰু সেইকাৰণে মই একো নপঢ়াকৈ একো নজনাকৈ মোৰ মনত যিখিনি কথা অনুভৱ সেইখিনি কথাই তোমালোকৰ লগত পাতিম, সেইখিনি কথা তোমালোকৰ বেছি সময় দীঘলীয়া নকৰোঁ আৰু শুনি তোমালোকে কথাখিনি হৃদয়ংগম কৰিবলৈ চেষ্টা কৰিবা যে ড্ৰাগছ কাক বোলে, নিচাজাতীয় সামগ্ৰী কাক বোলে, নিচাজাতীয় বস্তু কাক বোলে, সেই কথাটো আমি গমপালোঁ। 7-9টালৈকে মই ঘৰৰ বাহিৰত আছিলোঁ। টুকি আনিলেও মই এগৰাকী ছাত্ৰৰ দৰে তোমালোকৰ সন্মুখত কথা পাতিবলৈ চেষ্টা কৰিম। টুকি আনিছোঁ কিন্তু কাগজখন ল'ব বুলি বেছি ভাল পাম আৰু তথাপি কাগজখন আনিছোঁ, কিবা কথাত মই পাহৰি গ'লে কাগজখন লৈ কিন্তু চাওঁ আগতে আমি জানিব লাগিব নিচাজাতীয় বস্তু আমাৰ ভাত খালে মাংস খালে নিচা নালাগে, চাহ খালে নিচা নালাগে। চাহ অলপমান সামান্য পৰিমাণে নিচাজাতীয় বস্তু হয়, চাহ তামোল এইবিলাক, কিন্তু চাহ খালেও নিচা নালাগে আমাৰ। সৰি কৃতি শিক্ষক, নলবাৰী প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি আৰু 25 বছৰ গৰকা এই ব্ৰাইট ষ্টাৰ একাডেমীৰ এগৰাকী অন্যতম সদস্য, যিগৰাকী সদস্যই আৰম্ভণিত এই অনুষ্ঠানত নিজৰ ভতিজা ল'ৰাক এডমিশ্যন দি পৰৱৰ্তী সময়ত নিজৰ দুগৰাকী কন্যা এই অনুষ্ঠানতে এডমিশ্যন দি ইয়াৰ পৰাই তেওঁলোকে ভাল ফলাফল লাভ কৰি দুয়োগৰাকীয়ে বৰ্তমান উচ্চ শিক্ষা গ্ৰহণ কৰি আছে। গতিকে এইগৰাকী আদৰ্শ পিতৃ আমাৰ শ্ৰদ্ধাৰ সন্মানীয় জিতেন শৰ্মা ছাৰক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ অসমীয়া বিভাগৰ মই অসমীয়া জাতিৰ স্বাভিমান অসমীয়া গামোচাৰে তেখেতক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। অনুষ্ঠানৰ উদ্দেশ্য আগত থাকি যি বিষয়বস্তুৰ ওপৰত বক্তৃতা হৈছে, এই বক্তৃতা আমাৰ সন্মানীয় জিতেন শৰ্মা ডাঙৰীয়াই খুব গধুৰভাৱে, খুব সাৱলীলভাৱে প্ৰদান কৰিছে। ইয়াত এটা কথাই উপলব্ধি হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত বহুত ছাত্ৰ ছাত্ৰী নাই, কেতিয়াবা আমি 300, 400, 500 ছাত্ৰ ছাত্ৰী এখন মিটিঙতো আমি বা সভাতে হায়াৰ ছেকেণ্ডাৰীত মানে কি দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল আছে আৰু প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল আহিব বেছি দিন হোৱা নাই। কিন্তু আমাৰ যিটো আমি দেখিছোঁ, আমিও এজন ব্ৰাইট ষ্টাৰ একাডেমীৰ শুভাকাংক্ষী হিচাপে এখন সভা ইতিমধ্যে আমাৰ জিতেন শৰ্মা ডাঙৰীয়াই কৈ গৈছে যে সভা চলি থকাৰ পিছত সৌন্দৰ্য ৰক্ষা কৰা আৰু তাক পালন কৰাৰ দায়িত্ব আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ। কিন্তু আমি যিটো অনুভৱ হৈছে এতিয়াও আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু আমাৰ মানে কি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকাৰ নিচিনাই হৈছে, অনুভৱ এটা হৈছে কি আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমি বিদ্যালয়ৰ এজন শুভাকাংক্ষী হিচাপে কৈছোঁ, এইকেইজন ছাত্ৰ ছাত্ৰীকে ৰক্ষা কৰাৰ কাৰণে আমাৰ শিক্ষক এজন পিছফালে বহি থাকিব লগা হৈছে। সেইটো কিন্তু দুখৰ বিষয় হ'ব। আপোনালোকে আমাৰ যিসকল বক্তা থাকিব, আমাৰ যিসকলে অতিথি থাকিব, তেখেতসকল থাকিলে যে পিছত আপোনালোকে শিক্ষক বা শিক্ষয়িত্ৰী নাথাকিলেও আপোনালোকে যে মিটিংখন চলাই নিয়াত বা শস্য বৃদ্ধি কৰাত আপোনালোকৰ দায়িত্ব থাকিব বা তোমালোকৰ দায়িত্ব থাকিব। সকলোৱে বহুত সময় বা 4-5 ঘণ্টাৰ মিটিং নহয়, মিটিং হ'লে স্কুলৰ 1-1.5 ঘণ্টা 2 ঘণ্টা সময় থাকিব লাগিব। আৰু এতিয়া আমি 15 বছৰ সকলোৰে পাৰ হৈছে, আমি এটা লেভেল পাৰ হৈছোঁ, আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সকলোৱে উত্তীৰ্ণ হৈছোঁ। ঘৰ দ্বিতীয় বৰ্ষৰ আমি ছাত্ৰ ছাত্ৰী, আমি ধৈৰ্য ধৰিব লাগিব, ধৈৰ্য ৰাখিব লাগিব। ধৈৰ্য ৰাখিলেহে আমি ধৈৰ্যৰ ফল মিঠা সদায় কথা আছে, ধৈৰ্য ধৰিলে ফল পাম। এটা কথা আছে, আজি বক্তৃতাৰ লগত সংগতি ৰাখি মই কথা কৈছোঁ যে এজন বিশিষ্ট পণ্ডিত, বিশিষ্ট
আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।